নমস্কাৰ আজি এটা টপিকৰ ওপৰত কম যে ইন্টাৰ্নশিপ প্ৰগ্ৰাম কি বা এটো কিমান মাহৰ হয় বা কেনেকৈ কৰিব লাগে বা সেইখিনি ওপৰত ডিসকাস কৰিম আৰু যেহেতু আজিকালি এটা কলেজ বিলাকত নতুনকৈ এটো এটা ইন্টাৰ্নশিপ সকলোৱে কৰিব বিচাৰে বা কিছুমানে বাহিৰত গৈ কৰে বা এটোৰ পৰা আপুনি কৰিলে কি কি বেনিফিট হ'ব সেইখিনি ওপৰত ডিসকাস কৰিম এতিয়া আমাৰ কোম্পানীৰ পৰা ইন্টাৰ্নশিপ প্ৰগ্ৰাম কৰা হয় মানে এড্ৰেছটো দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰে যেহেতু আমাৰ কোম্পানীটো গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেচন আছে MSME registration আছে গটিকে আমি সার্টিফিকেট প্রভাইড করু ইন্টার্নশিপ প্রোগ্রাম করার পিছত আৰু আমাৰ বেসিক্যালি ইন্টার্নশিপ প্রোগ্রামটো এক্সপোর্ট ইম্পোর্ট বিজনেসৰ ওপৰত কৰা হয় এদিন প্র্যাকটিক্যালি ভিজিট কৰোৱা হয় ICDত ইনল্যান্ড কন্টেইনার ডিপো তাতে মানে প্র্যাকটিক্যালি নলেজ পাব যে কেনেকৈ মানে বাহিৰলৈ বিভিন্ন ধৰণৰ প্ৰডাক্ট অসমৰ পৰা এক্সপোর্ট হৈ আছে বা কাস্টম ক্লিয়ারেন্স কেনেকৈ হয় বা CHC ৰোল কি হয় বা স্টাফিং কেনে হয় কন্টেইনাৰ মানে কেনেকৈ মানে ইয়াৰ পৰা আপুনি USA পঠাওক বা বিভিন্ন দেশলৈ পঠাওক সেইখিনি কেনেকৈ হয় সেই প্র্যাকটিক্যালি গুটিখিনি নলেজ দিয়া হয় গটিকে ইন্টার্নশিপ প্রোগ্রামৰ কাৰণে যদি মানে আমাৰ সার্টিফিকেট প্রভাইড কৰা হয় যোগাযোগ কৰক কন্টাক্ট নাম্বার দিয়া আছে ইমেইল ID দিয়া আছে এতিয়া ইন্টার্নশিপ প্রোগ্রাম হৈছে যে এটো 1 মাহৰো হয় 3 মাহৰো হয় বা 1 ইয়াৰ হয় বা এটো প্রোগ্রামৰ দ্বাৰা আপোনালোকে এটা মানে নলেজ পাব আৰু যেটো নলেজ আমাৰ বেসিক্যালি যেটো এক্সপোর্ট ইম্পোর্ট বিজনেসৰ ওপৰত নলেজ দিয়া হয় এটো এন্টাৰপ্ৰেনাৰশিপ হয় আৰু ইয়াৰ পৰা আপোনালোকে নিজাকে কিবা বিজনেস আৰম্ভ কৰিব পাৰে এতিয়া অসমতো বহুত প্ৰডাক্ট এভেইলেবল আছে আৰু সেইবিলাক খালি আমি বাহিৰলৈ পঠাবলৈ প্ৰসিডিউৰ জানিব লাগিব আমাৰ এতিয়া ইয়াতে প্ৰগ্ৰামত আমাৰ গুটেখিনি ইয়াতে মানে ইনষ্টিটিউটত গুটেখিনি শিকোৱা হয় যে কেনেকৈ আপোনালোকে পেমেন্ট টাৰ্ম ল'ব কেনেকৈ বায়াৰ সাৰ্চ কৰিব বা ইন্টাৰনেশ্যনেল মাৰ্কেটত বা সেই বায়াৰ জেনুইন হয় নে নহয় এখিনি শিকোৱা হয় বা ডেলিভাৰী টাৰ্ম কি কাৰণ ইন্টাৰনেশ্যনেল মাৰ্কেটত আপোনাৰ ডেলিভাৰী টাৰ্ম বিলাক বেলেগ বেলেগ হয় সেইখিনিৰ ওপৰত নলেজ দিয়া হয় গটিকে মই মানে আপোনালোকে যিখিনি মানে স্টুডেন্টে এখিনি মানে এটা বেসিক্যালি এটো প্র্যাকটিক্যাল হয় আৰু এই সিস্টেমটো গুটে অল ওভার ওয়ার্ল্ডত সেম হয় গটিকে আপোনালোকে এই সিস্টেমটো শিকিলে মানে নিশ্চয়কৈ বেনিফিট হ'ব কাৰণ এটোৰ পৰা আপোনালোকে নিজাকে মানে যিকোনো ধৰণৰ সৰু প্ৰডাক্ট কম এমাউন্টত স্মল ইনভেষ্টমেন্ট কৰি আপোনালোকে ইনিশিয়ালি আৰম্ভ কৰিব পাৰিব এতিয়া আজি প্ৰগ্ৰামটোৰ পৰা গম পালে যে ইন্টাৰ্নশিপ প্ৰগ্ৰামটো কি হয় বা তাৰ পৰা আপোনাৰ কি বেনিফিট হ'ব কাৰণ আপুনি কিবা এটা মানে এনে পঢ়াৰ কোৰ্সৰ বাহিৰেও আপুনি যেটো এটা কোর্সত আপুনি নলেজ ল'ব সেই নলেজটো আপোনাৰ প্র্যাকটিক্যালি কামত আহিছে নে নাই হেতু মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ আপোনাৰ এটো কোর্স ললে আপোনাৰ বিজনেস ওৰিয়েন্টেড হ'ব পাৰিব বা কেনেকৈ কম এমাউন্টত আপুনি ইনভেস্ট কৰি আপুনি মানে বাহিৰলৈ এক্সপোর্ট কৰিব পাৰে গুটেখিনি আমাৰ সিস্টেমত শিকোৱা হয় এতিয়া আজি ইন্টাৰ্নশিপ প্ৰগ্ৰামৰ বিষয়ে গম পালে আৰু যোগাযোগ কৰক আমাৰ মানে কোম্পানীৰ পৰা অলৰেডি ইন্টাৰ্নশিপ প্ৰগ্ৰাম কৰি থকা হৈছে সার্টিফিকেট প্রভাইড কৰা হয় থ্যাংক ইউ ফর watching this video